শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ ধৰ্মীয় অনুষ্ঠান। মূলৰ অধিৱেশন বুলি ক'লেই মনলৈ আহে লাখ লাখ ভকতৰ ভিৰ আৰু হৰিনামৰ ধ্বনি। দেখিলেই মনত আনন্দ লাগে, কিন্তু কেতিয়াবা কিছুমান ছবি দেখিলে বিষাদেৰে ভৰি পৰে। প্ৰশ্নৰ অৱতাৰণা হয়, এই অধিৱেশনে অসমীয়াক লুটিলে নেকি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনেই একমাত্ৰ অনুষ্ঠান দেখিলোঁ, য'ত ইমান ভক্তৰ ভিৰ হোৱাৰ পাছতো নাই কোনো বিবাদ, নাই হুলস্থুল, প্ৰয়োজন নহয় পুলিচ প্ৰশাসনৰ। এই ভক্তি স্বতঃস্ফূৰ্ত, নাই ইয়াত কোনো কৃত্ৰিমতা, নাই স্বাৰ্থ। মাহ আগৰ পৰাই ভকতসকল আহে, বিনা স্বাৰ্থত কাম কৰে, কোনো তেওঁলোকৰ স্বাৰ্থ নাই আৰু তেওঁলোক গুচি যায়। তেওঁলোকৰ উদ্দেশ্য কেৱল মাত্ৰ এটাই যে অধিৱেশনখনে খুব সুন্দৰভাৱে তেওঁলোকে সাফল্যমণ্ডিত কৰি তুলিব পাৰে। এনেদৰেই ভকতসকলেই বা সেৱা বাহিনীৰ সদস্যসকলে কৰা বহু পৰিশ্ৰমৰ অন্তত সাফল্যমণ্ডিত হৈ উঠে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন। এফালে দেখিব আপোনালোকে ভক্তিৰসত ডুব গৈ থকা এখন ভকতৰ সমাজ, আৰু আনফালে যদি আপোনালোকে চকু ফুৰাই দিয়ে তেতিয়া এখন ছবিয়ে আপোনাকো হয়তো কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিব। দেখিব এখন বিপৰীত ছবি, বাণিজ্য মেলা। এই বাণিজ্য মেলাই এবাৰ আপোনাকো ভবাই তুলিবলৈ বাধ্য কৰাব যে সঁচাকৈ এই অধিৱেশনে আমাক লুটি লৈ গ'ল নেকি? এই দৃশ্য কেৱল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনৰ এনে কিন্তু নহয়। যেতিয়া মই প্ৰত্যক্ষ কৰিছিলোঁ দুলীয়াজানৰ টেঙাখাটত অনুষ্ঠিত হোৱা টাই সাংস্কৃতিক মহোৎসৱৰ, তাতো একেই দৃশ্যই মই দেখিবলৈ পাইছিলোঁ, আৰু তেতিয়াও মোৰ মনত একে প্ৰশ্নই অৱতাৰণা হৈছিল। সঁচাকৈ আমাক লুটি লৈ গৈ আছে নেকি এনেধৰণৰ মহোৎসৱ বা অধিৱেশনসমূহে? বাণিজ্য মেলাৰ ভিতৰত প্ৰথমটো খোজ দিওঁতেই দেখিবলৈ পাইছিলোঁ লাখ লাখ মানুহৰ ভিৰ। কেৱল মাত্ৰ দৌৰিছে, কোনোবাই কেৱল মাত্ৰ কিবা এটা কিনাৰ হেঁপাহে সোমাইছে। কিন্তু এই প্ৰতিপদ বস্তুৰ আঁৰত যিটো পইচা আমি খৰচ কৰিছোঁ, এই পইচা আচলতে গৈছে কাৰ পকেটলৈ? বাণিজ্য মেলালৈ সোমাওঁতেই দেখিবলৈ পাইছিলোঁ কিছুমান অচিনাকি মুখ। হয়তো তেওঁলোক খিলঞ্জীয়া নহয়, হয়তো তেওঁলোক অসমীয়া নহয়। মোৰ মনেৰে কোৱা নাই তেওঁলোক যে এইসকলৰ ভিতৰত বেছি সংখ্যক দোকান বা বেছি সংখ্যক বিক্ৰেতাই কিন্তু অসমীয়া যেন অনুভৱ নহ'ল। হয়তো তেওঁলোক ইয়ালৈ অহাটোত কাৰো আপত্তি নাই, শংকৰ সংঘৰ মানুহৰো আপত্তি নাই বা বাকীসকলৰো আপত্তি নাই। কিন্তু আমাৰ মনত আমি অসমীয়া হিচাপে প্ৰশ্ন কিছুমান অৱতাৰণা হয় যে আমি অসমীয়াই কৰিছোঁ কি? আমাৰ অসমীয়াৰ মানুহখিনিৰ হাতত ব্যৱসায় আছে নে নাই? যদিও শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ধৰ্মীয় অনুষ্ঠান বা ধৰ্মৰ বিষয়ে আলোচনা হোৱা অনুষ্ঠান, কিন্তু তাতো এই ব্যৱসায় হৈছে আৰু ব্যৱসায় হ'বই, এইটোত কোনো ৰখাব নোৱাৰে। কিন্তু এই ব্যৱসায় কিয় অসমীয়া মানুহে পোৱা নাই? দোকানবোৰৰ ভিতৰত যেতিয়া মই সোমাইছিলোঁ বহুতৰে এটাই প্ৰশ্ন আছিল, হয়তো তাক লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিল যে আমাৰ দোকানবোৰ পাছলৈ দিয়া হ'ল। বহুতৰে দোকান হয়তো নিজৰ যিটুকুৰা জেগাত দিব লাগিছিল সেইটুকুৰা জেগাত দিবলৈ নাপালে। তাৰ বিপৰীতে দেখা পালোঁ যে একেবাৰে বাণিজ্য মেলাৰ সন্মুখৰ পৰা একেবাৰে শেষলৈকে কিছুমান এনেধৰণৰ ব্যক্তি আছে যিসমূহ হয়তো আমি চিনি পোৱা নাই। তেওঁলোকৰ অচিনাকি মুখ, অসমীয়া যেন তেওঁলোকক নালাগে, আৰু হয়তো কেইবাবাৰো এনাউন্স কৰা শুনিছিলোঁ যে বহু এনেধৰণৰ ব্যৱসায়ীয়ে বাণিজ্য মেলাৰ সন্মুখভাগ ভিৰ কৰি পেলাইছে। তেতিয়াই মনত প্ৰশ্ন হৈছিল যে আমাৰ অসমীয়াখিনিয়ে ব্যৱসায়টো কেতিয়া হাতলৈ আনিব? কিন্তু বহুতে এতিয়া হয়তো ক'ব এইটো এটা ধৰ্মীয় অনুষ্ঠান। হয়, আমি ধৰ্মত লাগি থাকোঁতেই আমাৰ এই পকেটৰ পইচা, অসমীয়াৰ এই পইচা কিন্তু হয়তো কিছুমান বহিৰাগতই লৈ গুচি গ'ল। কিন্তু এনেকুৱা বহু অনুষ্ঠান বাহিৰত পাতে, কিছুমান লোকে পাতে, তাত কিন্তু আমাৰ অসমীয়াই গৈ তেওঁলোকৰ পৰা কেতিয়াও অৰ্থ সংগ্ৰহ কৰিব নোৱাৰে বাণিজ্যিক হিচাপে। শ্ৰীমন্ত শংকৰদেৱ সংঘই বহু সময়ত বহু এনে পদক্ষেপ লৈছে যিসমূহে অসমীয়া ৰাইজক বহু আগলৈ লৈ গৈছে। তাৰে এক জ্বলন্ত উদাহৰণ হৈছে শংকৰদেৱ বিশ্ববিদ্যালয়। কিন্তু সময় থাকোঁতেই সংঘই এইটো আলোচনা কৰা উচিত, এইটো বিবেচনা কৰা উচিত যে এনেধৰণৰ অনুষ্ঠানসমূহ যেতিয়া অনুষ্ঠিত কৰা হয় তাৰ যাতে বাণিজ্যিক দিশটো অসমীয়াৰ হাতত থাকে।
এয়া কেৱল সংঘৰ বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰে দায়িত্ব নহয়। যিসকল আমাৰ জনগোষ্ঠীয় সমাৰোহ হয়, মহোৎসৱ হয়, তেওঁলোকেও এই কথাটো খুব বিবেচনা কৰা উচিত যে বাণিজ্যিক যিডাল বাঘজৰী, এই বাঘজৰীডাল কিন্তু অসমীয়াৰ হাতত দিয়াটো খুবেই প্ৰয়োজনীয়। তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ দিয়াটো প্ৰয়োজনীয়। বাকী সকলো আহক, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সদায় অসমীয়াৰ হাতত থাকক। কাৰণ যেতিয়ালৈকে পকেটত নাথাকিব ধন, তেতিয়ালৈকে কিন্তু ধৰ্ম নহয়। কাৰণ বৰ্তমান সময়ত ধৰ্ম কৰিবলৈ হ'লেও অৰ্থৰ প্ৰয়োজন, সেইটো সকলোৱে বুজি পায়। বিনা দ্বিধাৰে এই কথাষাৰ স্বীকাৰ কৰিবই লাগিব যে আমাৰ হাতত যেতিয়ালৈকে পইচা নহ'ব, তেতিয়ালৈকে কিন্তু আমি ধৰ্মটোক সম্পূৰ্ণভাৱে আগলৈ লৈ যাব নোৱাৰিম। তাৰে আপোনালোকে উদাহৰণ দেখিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূলৰ অধিৱেশন, এই মূলৰ অধিৱেশনত কিন্তু 3 কোটি টকাৰ ওপৰত ব্যয় হৈছে। এই ব্যয়ৰ পইচা কিন্তু সংঘৰ প্ৰত্যেকজন সদস্যৰ পৰাহে গৈছে, অসমীয়াৰ পকেটৰ পৰা গৈছে। যেতিয়ালৈকে অসমীয়াৰ পকেট গৰম নাথাকিব, তেতিয়ালৈকে কথাষাৰ আপোনালোকে শুনিবলৈ হয়তো বেয়া লাগিব, গৰম শব্দটোৱে আপোনালোকক হয়তো চুব পাৰে। মই কিন্তু একেবাৰে স্বতঃস্ফূৰ্তভাৱে সত্যটো কৈছোঁ যে যেতিয়ালৈকে আমাৰ হাতত পইচা নাথাকিব, তেতিয়া আপোনালোকে ভাবি চাওকচোন কেনেকৈ আমি এখন কোটিটকীয়া সমাৰোহ পাতিম, কেনেকৈ আমি এখন মহোৎসৱ পাতিম, কেনেকৈ আমি অধিৱেশন পাতিম। কাৰণ পইচাটো লাগিবই, এইটো কোনো অসত্য নহয়, স্বীকাৰ কৰিবই লাগিব। এনেধৰণৰ অধিৱেশন আকৌ আহিব। আৰু ডাঙৰ হ'ব হয়তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন। 1 টকাৰ পৰা লাখ টকালৈকে ওলাই যাব অসমীয়াৰ পকেটৰ পৰা, কিন্তু সোমাব কোনো হয়তো বহিৰাজ্যৰ পৰা অহা বনিয়াৰ হাতত। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি এই অনুষ্ঠানভাগি আয়োজন কৰে, এই অনুষ্ঠানভাগিত কেতিয়াও হয়তো বহিৰাজ্যৰ পৰা অহা ব্যক্তিৰ আগত হাত নেমালে। তেওঁলোকে সংঘৰ একোজন সদস্যাৰ পৰা 1 টকাৰ পৰা লাখ টকালৈকে তেওঁলোকে লয় আৰু সকলোৱে স্ব-ইচ্ছাভাৱে তেওঁলোকে ভক্তিপূৰ্ণভাৱে এই পইচা আগবঢ়ায়। সেইবাবে এই অনুষ্ঠানটি প্ৰথমতে আমাৰ অনুষ্ঠান, এই অনুষ্ঠানটি অসমীয়াৰ অনুষ্ঠান। সেইকাৰণে ইয়াত যিসমূহ বাণিজ্য আছে সেইসমূহো প্ৰথমতে অসমীয়াৰে হ'ব লাগে বুলি মোৰ মনে কয়। আমি যিহেতু ইমান এটা ডাঙৰ অনুষ্ঠান পাতিবৰ বাবে কাৰো ওচৰত হাত নেপাতোঁ। কোনোবাই বহু ব্যক্তি আছে যি সংঘৰ প্ৰতি আকৃষ্ট হৈ স্বতঃস্ফূৰ্তভাৱে নিজে বহু পইচা দিয়ে, কিন্তু প্ৰথমতে আমি যিহেতু অসমীয়াৰ আগতে আমি কওঁ, অসমীয়াৰ পৰাই আমি পইচা লওঁ বা অসমীয়াই আমাক প্ৰথমতে এই অনুষ্ঠানভাগ পাতিবৰ বাবে পইচাখিনি আমাক যোগান ধৰে। প্ৰথমতেই সংঘৰ সদস্যসকল, তাৰপিছত আমাৰ যিমানখিনি ৰাইজ আছে অসমৰ সকলোৱে এই অনুষ্ঠানটোত সহায় সহযোগিতা কৰে। কিন্তু আমাৰ এই পইচাখিনি, অসমীয়াৰ পইচাখিনি অসমীয়াৰ হাততেই ঘূৰি আহক, তাকে আমি অনুৰোধ কৰিছোঁ। আৰু এয়া অনুৰোধ কেৱল মাত্ৰ সংঘৰ বা শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ নহয়, এই আহ্বান আমাৰ আছে সমূহ অসমবাসী ৰাইজলৈ, প্ৰত্যেকটো দল সংগঠনলৈ, যিসকলে হয়তো ইমান ধুনীয়া ধুনীয়া অনুষ্ঠান আয়োজন কৰে। কিন্তু আপোনালোকে প্ৰত্যেকবাৰেই অন্ততঃ এই কথাও এবাৰ দৃষ্টি ৰাখিব যাতে আপোনালোকৰ অনুষ্ঠিত কৰা, ইমান কষ্টৰে অনুষ্ঠিত কৰা অনুষ্ঠানভাগিৰ পৰা যিমানখিনি অৰ্থ আহে, যিমানখিনি অৰ্থ ব্যয় হয়, সেই পইচাখিনি যাতে গ'লেও যাতে আমাৰ অসমীয়াৰ হাতলৈকে যায়। তেতিয়াহে হয়তো আকৌ এনেধৰণৰ অনুষ্ঠান জীৱিত হ'ব, তেতিয়াহে আকৌ আমি সেইখন হাত তেওঁলোকৰ ওচৰত পাতি দিব পাৰিম। এই কথাষাৰ কিন্তু সময় থাকোঁতে আমি ভবাটো খুবেই প্ৰয়োজনীয়তা আছে। সময় থাকোঁতেই যদি আমি নেভাবোঁ, তেতিয়াহ'লে আমাৰ অনুষ্ঠানবোৰ ডাঙৰ নহয়, এদিন নিশকটীয়া হৈ পৰিব কেৱল অৰ্থৰ অভাৱত। কাৰণ আমাৰ মানুহখিনিৰ হাতত যেতিয়া পইচা নাথাকিব, তেতিয়া কিন্তু এনেধৰণৰ বৃহৎ অনুষ্ঠানৰ কেতিয়াও আয়োজন কৰিব নোৱাৰে। তেতিয়াই আমি হাত পাতিব লাগিব হয়তো বহিৰাজ্যৰ পৰা অহা হয়তো ব্যৱসায়ৰ ওচৰত। থেংক ইউ।